নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে বিদ্যাঞ্জলি পৰ্টেলত কেনেকৈ নিজৰ স্কুল ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কেনেকৈ লগইন কৰিব, লগইন কৰাৰ পিছত আপোনালোকে কেনেকৈ ইকুইপমেণ্ট বা এছেটছৰ ৰিকুৱেষ্ট পৰ্টেলত আপলোড কৰিব। পৰ্টেলত আপলোড কৰা ৰিকুৱেষ্ট যদি কিবা ভুল হয় কেনেকৈ আপোনালোকে এডিট কৰিব। ইয়াৰ পিছত ভলেণ্টিয়াৰে আপোনালোকৰ স্কুলত ৰিকুৱেষ্ট দিয়াৰ পিছত আপোনালোকে কেনেকৈ একচেপ্ট কৰিব আৰু লাষ্টত আপোনালোকে ৰিকুৱেষ্ট কেনেকৈ ক্লোজ কৰিব, সেইখন মই আপোনালোকক এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখাই দিম। শিক্ষাগুৰুসকল, আমাৰ বিদ্যাঞ্জলি স্পেচিয়েল কেম্পেইনিঙত আমাৰ পেইণ্টিঙৰ অপশ্যনটো ৰিকুৱেষ্ট দিয়াৰ কথা কৈছে। অৰ্থাৎ আপোনালোকৰ স্কুল পেইণ্টিং কৰিব লাগিব বা কালাৰ কৰিব লাগিব। তা আপোনালোকে যেতিয়া কালাৰ কৰিব, ইয়াৰ আগতে আপোনালোকৰ স্কুলৰ এটা ফটো লৈ ল'ব। লোৱাৰ পিছত আপোনালোকৰ স্কুল পেইণ্ট কৰাৰ পিছত এটা ফটো ল'ব। দুটা ফটো আপোনালোকে এড কৰি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, এনেকৈ বিফৰ আৰু আফটাৰ একেলগত দুটা ফটো কৰি আপোনালোকে আগৰ ফটোত বিফৰ লিখিব আৰু যিখন পেইণ্ট কৰাৰ পিছত ফটো তাতে আফটাৰ লিখিব, লিখি আপোনালোকে পৰ্টেলত আপলোড কৰিব লাগিব। তা আপোনালোকে কেনেকৈ এই প্ৰচেছবিলাক কৰিব মই এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে বিদ্যাঞ্জলিত নিজৰ স্কুল ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ফাৰ্ষ্ট গুগল ক্ৰম অপেন কৰিব। অপেন কৰি আপোনালোকে ইয়াতে টাইপ কৰিব বিদ্যাঞ্জলি। টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা বহুত কেইটা অপশ্যন আহিব, মই জুম কৰি আপোনালোকক দেখাই দি আছো। দেখা পাই আছে ইয়াতে ফাৰ্ষ্ট অপশ্যনত আছে বিদ্যাঞ্জলি। আপোনালোকে কি কৰিব, ইয়াতে বিদ্যাঞ্জলিত ক্লিক কৰিব। তো মই ক্লিক কৰিলো। তাৰপিছত এনেকুৱা পেজ অপেন হ'ব, আপোনালোকে দেখা পাই আছে। এতিয়া আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাব, ইয়াতে দেখা পাই আছে ৰেজিষ্টাৰ বুলি লিখা আছে আৰু যেতিয়া লগইন কৰিবলৈ যাব ইয়াতে লগইনত ক্লিক কৰিব। তো মই যেহেতু ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰ বাবে কি কৰিম, মই ৰেজিষ্টাৰত ক্লিক কৰি আছো। তো মই ৰেজিষ্টাৰত ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে দুটা অপশ্যন আহিছে, স্কুল আৰু ইণ্ডিভিজুৱেলি NGO CSR। অৰ্থাৎ ইয়াতে আপোনালোকে যেতিয়া ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া ইয়াতে ক্লিক কৰিব আৰু যেতিয়া স্কুল ৰেজিষ্ট্ৰেশ্যন কৰিব স্কুলত ক্লিক কৰিব। তো মই স্কুল ৰেজিষ্ট্ৰেশ্যন কৰি আছো, সেইকাৰণে মই স্কুলত ক্লিক কৰি আছো। কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে, ইয়াতে লিখা আহিছে ৰেজিষ্টাৰ বুলি স্কুল ৰেজিষ্ট্ৰেশ্যন। ইয়াতে আপোনালোকে নিজৰ স্কুলৰ ইউডাইচ কোড ফিল আপ কৰিব। ফিল আপ কৰি কেপচাৰ ফিল আপ কৰিব। ফিল আপ কৰি ভেৰিফাই ইউডাইচ কোডত ক্লিক কৰিব। তো মই ফিল আপ কৰি আছো। তো মই এতিয়া ডাইচ কোড আৰু কেপচাৰ ফিল আপ কৰিলো। এতিয়া দেখা পাই আছে ভেৰিফাইড ইউডাইচ কোড বুলি লিখা আছে, তাতে ক্লিক কৰিম। মই কৰিলো। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে দ্য স্কুল ইজ অলৰেডি অন বৰ্ড। অৰ্থাৎ আপোনালোকে যদি আগত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰয়োজন নাই। ইয়াতে দেখা পাই আছে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ কৰা আছে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, এইখন মই দেখাই দি আছো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। তো শিক্ষাগুৰুসকল, এতিয়া আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব এইখন মই দেখাই দি আছো। ফাৰ্ষ্ট আপোনালোকে ইউডাইচ কোড ইয়াতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে কেপচা এটা আছে, এই কেপচা আপোনালোকে ইয়াতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে ভেৰিফাই ইউডাইচ কোড লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে আকৌ মোবাইল নম্বৰ ফিল আপৰ অপশ্যন আহিব আৰু ইমেইল ID ফিল আপৰ অপশ্যন আহিব আৰু ইয়াতে আপোনালোকে দেখা পাব আপোনালোকৰ স্কুলৰ গোটেই ডিটেইলছটো আহি যাব। ইমেইল ID আৰু ফোন নম্বৰ ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনালোকে চেণ্ড OTP বুলি লিখা আছে। আপোনালোকে কি কৰিব, চেণ্ড OTPত ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে লিখা আছে OTP চেণ্ড অন ইমেইল মোবাইল নাম্বাৰ। আপোনালোকৰ ডাইচত যি মোবাইল নাম্বাৰ আছে তাতে আপোনালোকৰ OTP যাব। এতিয়া আমাৰ OTP ইয়াতে ফিল আপ কৰিব লাগিব। তো মই ফিল আপ কৰি আছো। তো মই OTP ফিল আপ কৰিছো। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনালোকে ভেৰিফাইড OTP বুলি লিখা আছে। এতিয়া কি কৰিম, ভেৰিফাই OTPত ক্লিক কৰিম। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনালোকে এটা টাৰ্ম এণ্ড কণ্ডিশ্যন আহিছে, এই বক্সক আপোনালোকে টিক কৰি দিব। টিক কৰাৰ পিছত ইয়াতে একেবাৰে তলত আপোনালোকে দেখা পাব মেক স্কুল অন বৰ্ড। ইয়াতে আপোনালোকে ক্লিক কৰিব।
আমার কি হব রেজিস্ট্রেশন সাকসেসফুল হব ইয়াতে দেখা পাই আছে রেজিস্টার আছে আৰু ইয়াতে ইউ হ্যাভ সাকসেসফুলি ৰেজিষ্টাৰ্ড ইন বিদ্যাঞ্জলি পোৰ্টেল বুলি লিখা আছে এতিয়া আমাৰ কি কৰিব লাগিব নতুনকৈ লগইন কৰিব লাগিব তা লগইন কৰি আপোনালোকে কেনেকৈ ৰিকুৱাৰমেন্ট দিব এইখন মই আপোনালোকক এই ভিডিঅ দেখাই দি আছো শিক্ষাগুৰুসকল এতিয়া আপোনালোকে লগইন কেনে কৰিব লগইন কৰাৰ বাবে আকৌ আপোনালোকে সেম পেজত বেক কৰি আহিব বা মই এই পেজৰ লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে ক্লিক কৰি এই পেজত আহিব পাৰিব আহাৰ পিছত ইয়াতে লগইন বুলি দেখা পাই আছে গ্ৰীণ বক্সত লগইনত ক্লিক কৰিব তো মই লগইনত ক্লিক কৰি আছো লগইনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে স্কুল অপচন আছে যদি আপোনালোকে স্কুল লগইন কৰে স্কুলত ক্লিক কৰিব যদি ভলান্টিয়াৰ লগইন কৰে তেনে ইন্ডিভিজুৱেলত আপোনালোকে ক্লিক কৰিব তো মই স্কুল লগইন কৰিম তাৰ বাবে স্কুলত ক্লিক কৰি আছো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে স্কুল লগইন বুলি লিখা আছে এতিয়া আমাৰ ইয়াতে ইউ ডেশ কোড ফিল আপ কৰিব লাগিব ফিল আপ কৰি ইয়াতে লগইন উইথ ওটিপি ক্লিক কৰিব লাগিব এই বক্সত তো মই ফিল আপ কৰি আছো আৰু যদি পাসওয়ার্ড আপোনালোকৰ তাত আছে পাসওয়ার্ড ফিল আপ কৰি আপোনালোকে ক্যাপচা ফিল আপ কৰি দিব ক্যাপচা ফিল আপ কৰি আপোনালোকে সাবমিটত ক্লিক কৰি দিব তো মই ইউ ডেশ কোড ফিল আপ কৰি আছো তো মই ইউ ডেশ কোড ফিল আপ কৰিলো এতিয়া কি কৰিম লগইন উইথ ওটিপি ক্লিক কৰিম এই বক্সত মই ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে ক্যাপচা আছে ক্যাপচা ফিল আপ কৰি দিম তো মই ক্যাপচা ফিল আপ কৰিলো কৰাৰ পিছত এতিয়া ইয়াতে দেখা পাই আছে সাবমিট বুলি লিখা আছে সাবমিটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আৰু এটা অপচন ইয়াতে আহিছে মোবাইল লিংকড উইথ ইউ ডেশ প্লাস অৰ্থাৎ আমাৰ ইউ ডেশ প্লাসত যি মোবাইল নাম্বাৰ দিয়া আছে এইখন আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব ওটিপিৰ কাৰণে তো মই ফিল আপ কৰি আছো তো মই মোবাইল নাম্বাৰ ফিল আপ কৰিলো এতিয়া কি কৰিম ইয়াতে ক্যাপচা ফিল আপ কৰিম তো মই মোবাইল নাম্বাৰ আৰু ক্যাপচা ফিল আপ কৰি দিলো এতিয়া কি কৰিম লগইনত ক্লিক কৰিম তো কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে ওটিপি সেন্ড অন ইমেইল মোবাইল নাম্বাৰ আৰু ইয়াতে ওটিপি ফিল আপৰ অপচন আহিছে তো মই এতিয়া ওটিপি ফিল আপ কৰিম ইয়াতে তো মই ওটিপি ফিল আপ কৰিলো আকৌ ক্যাপচা ফিল আপ কৰিম তো মই ক্যাপচা ফিল আপ কৰিলো ফিল আপ কৰি কি কৰিম এতিয়া এই লগইনত ক্লিক কৰিম তো কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ লগইন পেজ আহি গল আৰু ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু সিনক্ৰনাইজ তো মই এই বক্সত ক্লিক কৰি আছো ব্লু বক্সত ইয়াতে দেখা পাই আছে ডাটা সিনক্ৰনাইজ সাকসেসফুলি বুলি লিখা আহিছে আৰু ইয়াতে আপোনালোকে দেখা পাই আছে গোটেই স্কুলৰ ডিটেইলছটো আহি গৈছে এতিয়া আমাৰ কি কৰিব লাগিব ৰিকুৱাৰমেন্ট দিব লাগিব তাৰ বাবে আমাৰ কি কৰিব লাগিব ইয়াতে লিখা আছে এসেটস মেটেৰিয়েলছ ইকুইপমেন্ট তাতে আমাৰ ক্লিক কৰিব লাগিব ক্লিক কৰি আছো কৰিলো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে এসেটস মেটেৰিয়েল ইকুইপমেন্ট বুলি লিখা আছে আৰু ইয়াতে এটা অৰেঞ্জ বক্সত প্লাস বুলি দিয়া আছে ইয়াতে আমাৰ ক্লিক কৰিব লাগিব তো মই এই অৰেঞ্জ বক্সত ক্লিক কৰি আছো কৰাৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব আমাৰ ৰিকুৱেষ্ট যি আছে এইখন আমাৰ ফিল আপ কৰি দিব লাগিব এতিয়া আমি ফিল আপ কৰি দিম এতিয়া ইয়াতে ফাৰ্স্ট আছে এসেটস মেটেৰিয়েল ক্যাটাগৰী ইয়াতে সিলেক্ট আছে এই সিলেক্টত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব তো মই মেইনটেনেন্স এণ্ড ৰিপেয়াৰত ক্লিক কৰি আছো কৰাৰ পিছত ইয়াতে দেখা পাই আছে আকৌ লিখা আছে এসেটস মেটেৰিয়েল নেম বুলি লিখা আছে ইয়াতে সিলেক্ট কৰিব লাগিব তো মই সিলেক্টত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে বহুত কেইটা অপচন আছে তো মই পেইন্ট এণ্ড হোৱাইট ৱাশ সিলেক্ট কৰি আছো সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে মেইনটেনেন্স ৰিকুৱায়াৰ্ড বুলি লিখা আছে আৰু ইয়াতে সিলেক্ট অপচন আছে আমি সিলেক্টত ক্লিক কৰিলো কৰি ইয়াতে আমি নট ৰিকুৱায়াৰ্ড সিলেক্ট কৰি দিলো কৰাৰ পিছত কোৱান্টিটি ইন স্কয়াৰ ফিট বুলি আছে আমাৰ স্কুলৰ স্কয়াৰ ফিট ইয়াতে দিব লাগিব আমাৰ পেইন্ট বা হোৱাইট ৱাশ কৰাৰ বাবে ইয়াতে আমি দি আছো তো মই ফিল আপ কৰি দিলো ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লাষ্ট ডেট অফ ৰিসিভিং এপ্লিকেশন বুলি লিখা আছে ইয়াতে আমাৰ ক্লিক কৰি আমাৰ লাষ্ট ডেট সিলেক্ট কৰিব লাগিব তো মই সিলেক্ট কৰি আছো ইয়াতে আপোনালোকে যিকোনো মাহৰ যিকোনো ডেট আপোনালোকে সিলেক্ট কৰিব পাৰিব তো মই 30 নৱেম্বৰ সিলেক্ট কৰি দিলো সিলেক্ট কৰাৰ পিছত ইয়াতে আছে এক্সপেক্টেড ডেট বিফৰ মেটেৰিয়েল নিড ইয়াতে আকৌ আমাৰ ডেট এটা সিলেক্ট কৰিব লাগিব তো মই ইয়াতে ডেটত ক্লিক কৰিলো যেহেতু মই 30 নৱেম্বৰ দিছো ইয়াতে মই 4 ডিসেম্বৰ সিলেক্ট কৰিলো বা আপোনালোকে নিজৰ ইচ্ছামতে ডেট সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত ইয়াতে আমাৰ ডিটেইলছ দিব লাগিব আপোনালোকে তো শিক্ষাগুৰুসকল আপোনালোকে ইয়াতে দেখা পাই আছে মই ইয়াতে ডিটেইলছ দি দিছো এতিয়া কি কৰিম ইয়াতে এটা বক্স দেখা পাই আছে এই বক্সত ক্লিক কৰি আমি ব্লু কৰি দিম তো মই ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সেভ এণ্ড পাবলিশ বুলি লিখা আছে সেভ এণ্ড পাবলিশত ক্লিক কৰিম তো মই ক্লিক কৰিলো
ৰিকুৱেষ্ট সাবমিট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ ৰিকুৱেষ্ট দেখাই আছে, ৰিকুৱেষ্ট আইডি আহিছে, ক্যাটাগৰি আহিছে, তাৰ পিছত ইয়াতে আমাৰ এছেট মেটেৰিয়েল আহিছে, তাৰ পিছত ইয়াতে আমাৰ কিমান স্কয়াৰ ফুটত লাগিব এইখন আহিছে, গোটেই ডিটেইলছ বিলাক ইয়াতে আপোনালোকে দেখা পাই আছে আহি গৈছে। এতিয়া যদি আমাৰ ইয়াতে কিবা এডিট কৰিব লাগে তেনেহলে ইয়াতে আপোনালোকে এটা পেনৰ সিম্বল দেখা পাই আছে অৰেঞ্জ কালাৰৰ, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই পেজ আকৌ ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত আপোনালোকে ইয়াতে যিকোনো ডাটা এডিট কৰিব পাৰিব। এডিট কৰি আকৌ আপোনালোকে এই বক্সত ক্লিক কৰি ইয়াতে সেভ এণ্ড পাব্লিশত ক্লিক কৰি দিব, এইখন আপডেট হৈ যাব। এতিয়া আপোনালোকে ভলান্টিয়াৰৰ ৰিকুৱেষ্ট কেনেকৈ একসেপ্ট কৰিব এইখন মই আপোনালোকক দেখাই দিম। ইয়াতে আপোনালোকে এটা অপশন দেখা পাই আছে, পেন্ডিং আছে এটা, আৰু ইয়াতে কমপ্লিট এটা আছে, অৰ্থাৎ লাষ্ট ইয়াৰ ইয়াতে কন্ট্ৰিবিউট কৰা হৈছিল, এই কাৰণে ইয়াতে কমপ্লিট বুলি দেখা পাই আছে আপোনালোকে। তো মই কমপ্লিটত ক্লিক কৰি আপোনালোকক ডিটেইলছটো দেখাই দি আছো। যদি আপোনালোকে পেন্ডিঙত ক্লিক কৰি দেখায় তেনেহলে ইয়াতে দেখা পাই আছে এটা আইৰ সিম্বল আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ডিটেইলছটো আহি যাব, আপোনালোকে কি ৰিকুৱেষ্ট দিছে। ইয়াতে ভলান্টিয়াৰ ব্ল্যাঙ্ক আছে, ইয়াতে ভলান্টিয়াৰ একসেপ্ট কৰিব লাগিব, আৰু ইয়াতে ক্লোজাৰ মেটেৰিয়েলছ ব্ল্যাঙ্ক আছে। তো মই কমপ্লিটত ক্লিক কৰি আপোনালোকক দেখাই দি আছো। ইয়াতে মই কমপ্লিটত ক্লিক কৰিলো, কৰাৰ পিছত ইয়াতে দেখা পাই আছে আইৰ সিম্বল আছে, তাতে আমি ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ লাষ্ট যেতিয়া আমি ৰিকুৱেষ্ট পঠাইছিলো সিলিং ফেনৰ কাৰণে আমাৰ সিলিং ফেন কন্ট্ৰিবিউশন কৰা হৈছিল স্কুলত, আমি ইয়াতে ভলান্টিয়াৰত ক্লিক কৰো। এতিয়া দেখা পাই আছে ইয়াতে ভলান্টিয়াৰৰ ডিটেইলছটো আহি গৈছে। তাৰ পিছত আমি ক্লোজাৰত যেতিয়া আমি ক্লিক কৰিম ইয়াতে দেখা পাই আছে তিনিটা ফটো আপলোড কৰা হৈছে, অৰ্থাৎ আপোনালোকে যেতিয়া পেইন্টৰ অপশন দিব তেতিয়া আপোনালোকে যদি আপোনালোকৰ টয়লেট পেইন্ট হয়, পেইন্ট কৰাৰ আগতে টয়লেট কেনেকৈ আছিল আৰু পেইন্ট কৰাৰ পিছত টয়লেট কেনেকৈ হৈছে দুটা ফটো মিলাই দিব লাগিব। তাৰ পিছত যদি বিল্ডিং আপোনালোকে পেইন্ট কৰা হয় তেনেহলে পেইন্ট কৰাৰ আগত কেনেকৈ আছিল, পেইন্ট কৰাৰ পিছত কেনেকৈ হৈছে, এনেকৈ কৰি আপোনালোকে দুটা দুটা ফটো কৰি তিনিটা ফটো আপোনালোকে দিব লাগিব। ইয়াতে আপোনালোকে দেখা পাই আছে স্ক্ৰিনত মই এটা ডেমো দিছো, এইদৰে আপোনালোকে পিকচাৰ বিলাক আপলোড কৰিব লাগিব, আৰু ইয়াতে তিনিটা ফটো আহিব অপশন, তিনিটা আমাৰ আপলোড দিব লাগিব। তো শিক্ষাগুৰুসকল আকৌ যদি আপোনালোকে নতুন কৰি ৰিকুৱেষ্ট দিব বিচাৰে কিবা তেনেহলে আপোনালোকে কি কৰিব, বেক কৰি দিব। বেক কৰাৰ পিছত ইয়াতে আকৌ দেখা পাই আছে এছেট মেটেৰিয়েলছ ইকুইপমেন্ট বুলি আছে, তাতে আকৌ ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে দেখা পাই আছে অৰেঞ্জ বক্স আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে সেম প্ৰসেস আপোনালোকৰ ৰিকুৱেষ্ট বিদ্যাঞ্জলিত দিব পাৰিব। তো শিক্ষাগুৰুসকল এইদৰে আপোনালোকে বিদ্যাঞ্জলিৰ যিকোনো ৰিকুৱেষ্ট দিব পাৰিব। তা আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।